নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ দ্বিতীয় অধ্যায়ৰ 17 নম্বৰ অংক এই অংকত আমি কিছুমান বহু বিকল্প প্ৰশ্ন আলোচনা কৰিম মানে মাল্টিপল চইচ কোৱেশ্চন এতিয়া চাও আহাচোন প্ৰথমতে আমাক কি দিছে প্ৰথমতে দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা তলত দিয়া সমীকৰণবোৰৰ ভিতৰত এটা চলকৰ এক ঘাতৰ সমীকৰণটো হৈছে আমাক ইয়াতে কি দিয়া আছে চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ আমি বাছি উলিয়াব লাগিব ইয়াতে কৈছে এক ঘাতৰ এটা চলকৰ এক ঘাতৰ সমীকৰণ ইয়াতে চলক কি আছে গুটেকেটা অপচনতে চলক অকল এটাই আছে হেতু হল x কিন্তু আমি কি চাব লাগিব ঘাতটো কিমান হ'ব লাগিব ঘাত এক হ'ব লাগিব এতিয়া চোৱাচোন যদি অপচন এ ৰ ক্ষেত্ৰত কি হ'ব যেতিয়া আমি এটো ক্ৰস মাল্টিপ্লিকেশন কৰিম তেতিয়া কি হৈ যাব x স্কয়াৰ আহিব মানে ঘাতটো আহিব ইয়াতো যেতিয়া আমি এলসিএম লম তেতিয়া কি হ'ব x স্কয়াৰ ইয়াতো আহিব মানে ঘাতটো হ'ব কিন্তু ইয়াৰ ক্ষেত্ৰত কি হ'ব আমাৰ যেতিয়া আমি এইটো ভগ্নাংশ দুটা যোগ কৰিম ইয়াৰ কি হ'ব x ৰ ঘাত কি থাকিব 1 থাকিব গতিকে এটা চলকৰ এক ঘাতৰ সমীকৰণ কোনটো হ'ব আমাৰ অপচন সি অপচন সি এতিয়া নেক্সট প্ৰশ্নটোলৈ আহা এটা সংখ্যাৰ লগত 15 যোগ কৰিলে সংখ্যাটো 40 হয় এই উক্তিটোৰ সমীকৰণটো হৈছে আমাক ইয়াতে এটা উক্তি দিয়া আছে আমি কি কৰিব লাগিব সমীকৰণত লিখিব লাগিব এটা সংখ্যা আমি কি হম ধৰা হল সংখ্যাটো x ৰ লগত কিমান যোগ কৰিব কৈছে 15 মানে +15 = 40 আমি কি পালো x + 15 = 40 ইয়াতে আমি চাব লাগিব কোনটো অপচনত আছে অপচন সি ইয়াতে কি আছে x + 15 = 40 এতিয়া নেক্সট প্ৰশ্নটো চাও আহা নেক্সটত কি হৈছে এটা সংখ্যাৰ পৰা 8 বিয়োগ কৰিলে সংখ্যাটো -15 হয় এই উক্তিৰ সমীকৰণটো হৈছে ধৰা হল সংখ্যাটো ইয়াতো আমি কি কৰিম x তা সংখ্যাৰ পৰা কিমান বিয়োগ কৰিব দিছে 8 মানে -8 = সংখ্যাটো কিমান হ'ব বুলি কৈছে -15 -15 মানে আমি সমীকৰণটো কি পালো x - 8 = -15 এতিয়া চোৱাচোন কোনটো অপচনত আছে অপচন ডি ইয়াতে কি আছে x - 8 = -15 এতিয়া নেক্সট প্ৰশ্নটো চোৱা x / 4 = 8 তৰ 20টো হল মানে আমি কি উলিয়াব লাগিব ইয়াৰে আমি x ৰ মান উলিয়াব লাগিব x / 4 তো আমি কি লিখিব পাৰো x / 4 = 8 আমি এই 4 তো কি হৈছে লেফট হ্যান্ড সাইডত এটো হৰণ হৈ আছে আমি কি কৰিম ৰাইট হ্যান্ড সাইডত লৈ যাম হৰণটো কি হৈ যাব পূৰণ = কিমান হ'ব 32 = 32 এতিয়া x = 32 আমাৰ ক'ত আছে অপচন বি ঠিক তেনেকে নেক্সট প্ৰশ্নটো চোৱা নেক্সটত কি কৈছে 8x - 20/7 = 4x ৰ 20টো হল ইয়াতো ঠিক একে আমি কি উলিয়াব লাগিব x ৰ মানটো উলিয়াব লাগিব এতিয়া লিখি লৈছো 8x আমি কি কৰিম 4x টো লেফট হ্যান্ড সাইডত লৈ যাম এত কি হৈ যাব -4x ইকুৱেল আৰু -20/7 টো কি কৰিম লেফটৰ পৰা ৰাইটলৈ লৈ যাম 20/7 8x - 4x কৰিলে 4x = 20/7 x 4 টো কি হৈছে x ৰ লগত পূৰণ এটো আমি কি কৰিম লেফটৰ পৰা ৰাইটৰ লগত গলে কি হৈ যাব হৰণ এটো কেনসেল কৰি থাকিলে 5 গতিকে x = আমাৰ থাকিলে 5/7 5/7 কোনটো অপচনত আছে 5/7 আছে আমাৰ অপচন বি এতিয়া নেক্সট প্ৰশ্নটো চাও নেক্সটত কি কৈছে x = 0 ৰ 20 হ'ব কি হ'ব x = 0 ৰ 20 0 হ'ব নেক্সট প্ৰশ্নটো চোৱা
y এটা অযুগ্ম সংখ্যা y ঠিক আগৰ অযুগ্ম সংখ্যাটো হল যেতিয়া আমি অযুগ্ম সংখ্যা লিখো অযুগ্মবোৰ কি হয় 1 3 5 7 এনেকৈ গৈ থাকিব ইয়াৰ যেটো আগৰ অযুগ্ম সংখ্যা আগৰ 3 আগৰ অযুগ্ম সংখ্যা কি 1 5 ৰ আগৰ অযুগ্ম সংখ্যা কি 3 7 ৰ আগৰ অযুগ্ম সংখ্যা কি 5 মানে 7 ৰ পৰা 5 পাবলৈ কি কৰিছো -2 5 ৰ পৰা 3 পাবলৈও -2 3 ৰ পৰা 1 পাবলৈও -2 যদি আমাৰ সংখ্যাটো y হয় যদি আমাৰ সংখ্যাটো y হয় ঠিক আগৰ অযুগ্ম সংখ্যাটো পাবলৈ কি কৰিব লাগিব ইয়াৰ পৰা 2 মাইনাস কৰিব লাগিব মানে y এটো কি হ'ব এটো y হ'ব y ঠিক আগৰ অযুগ্ম সংখ্যাটো হ'ব y - 2 এটা চোৱাচোন y - 2 কোনটো অপচনত আছে আমাৰ অপচন বি আমাৰ অপচন বি কি আছে y - 2 এতিয়া নেক্সট প্ৰশ্নটো চোৱা নেক্সটত কি হৈছে দুটা অংকযুক্ত সংখ্যা এটাৰ এককৰ ঘৰৰ অংকটো 4 একক ঘৰত কি আছে 4 আৰু দহক ঘৰত কি আছে দহক ঘৰত আছে y তেন্তে সংখ্যাটো হল যেতিয়া আমাৰ এনেকুৱা অংক দিয়া থাকে তেতিয়া দহকৰ ঘৰক আমি কিহেৰে পূৰণ কৰো 10 মানে y ক আমি 10 ৰ লগত পূৰণ কৰিম প্লাস এককৰ ঘৰৰ সংখ্যাটোক আমি কিহৰ লগত পূৰণ কৰিম 1 তো কি আহিব y * 10 কৰিলে 10y প্লাস 4 * 1 কৰিলে 4 আমি আনসাৰটো কি পালো 10y plus 4 এতিয়া আমি চাওচোন কোনটো অপচনত আছে 10y plus 4 অপচন ডি 10y plus 4 এতিয়া নেক্সট প্ৰশ্নটো চাও নেক্সট প্ৰশ্নত দিছে সমীকৰণ 8x - 15 = 9 - 4x ৰ 20 হল ইয়াতো আমি কি কৰিব লাগিব x ৰ মান উলিয়াব লাগিব x ৰ মান উলিয়াবলে কি কৰিম 8x আছে -4x তো কি কৰিম ৰাইটৰ পৰা লেফটলৈ লৈ আহিম তো -4x কি হ'ব +4x ইকুৱেল ইয়াতে 9 আছে ইফালে কি আছে লেফটত এটা -15 আছে আমি কি কৰিম লেফটৰ পৰা ৰাইটলৈ গলে +15 8x + 4x কৰিলে 12x equal 9 + 15 কৰিলে 24 x equal to 24/12 cancel গৈ থাকিলে 2 x equal to আহিলে আমাৰ 2 ইয়াতে চোৱা অপচন কোনটোত আছে অপচন বি ত আছে 2 এতিয়া নেক্সট প্ৰশ্নটো চাও আহা নেক্সট প্ৰশ্নত কি দিছে 5x/3 = 30 হলে x ৰ মান হল ইয়াতো আমি কিহৰ মান উলিয়াব লাগিব x ৰ মান 5x = 30 3 to কি লেফটৰ পৰা আমি ৰাইটত গলে কি হৈ যাব পূৰণ হৈ যাব x ৰ মান উলিয়াব লাগে 30 * 3 5 to হৈ যাব হৰণ কেনসেল গৈ থাকিলে 6 x = 6 * 3 কৰিলে 18 এতিয়া অপচন কোন আছে অপচন সি ত আছে 18 এতিয়া নেক্সট প্ৰশ্নটো লৈ আহিছো কোনো এটা সংখ্যাৰ 2/3 অংশ তাৰ 3/4 অংশতকৈ 5 কম এই উক্তিৰ সমীকৰণটো হল কোনো এটা সংখ্যা গতিকে ধৰা হল সংখ্যাটো x x ৰ কিমান অংশ কৈছে 2/3 অংশ এটো কাৰ সমান 3/4 অংশৰ অংশতকৈ 5 কম মানে এইটো 5 কম যেতিয়া আমি ইকুৱেল কৰিব লাগিব কি কৰিম ইয়াৰ পৰা এটা -5 কৰি দিলে কি হৈ যাব সমান হৈ যাব কি আহিব 2/3x equal 3/4x -5 এতিয়া আমি এই সমীকৰণটো কোনটো অপচনত আছে চাও আসুন 2/3x equal to 3/4x -5 মানে
অপশ্যন বি আছে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্নত কৈছে এজোৰ পূৰক কোণৰ এটা কোণ আনটো কোণতকৈ 20 ডিগ্ৰী বেছি সৰু কোণটোৰ মাপ হ'ল ধৰা হ'ল এটা কোণ x আৰু এটা কোণ কি ধৰিলো আমি y ধৰিলো কি কৈছে এজোৰ পূৰক কোণৰ এটা কোণ আনটোতকৈ 20 ডিগ্ৰী বেছি যদি এটা x হয় আন y টো কিমান হ'ব x plus 20 এটা x যদি হয় আনটো কি কৈছে 20 ডিগ্ৰী বেছি মানে কি হ'ল x plus 20 আৰু পূৰক কোণ কি হয় এজোৰ পূৰক কোণৰ মান কিমান হয় 90 ডিগ্ৰী হয় দুটা এজোৰ পূৰক কোণৰ যোগফল কিমান হয় সদায় 90 ডিগ্ৰী ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব পাৰিম এটা চাও হা 2x equal to 90 degree minus 20 degree 2x equal to 70 degree x equal to 70 degree by 2 equal to 70 by 2 কৰিলে কিমান হয় 35 কৈছে সৰু কোণটোৰ মাপ হ'ল সৰুটো কিমান ধৰিছো আমি সৰুটো x বুলি ধৰিছো x ৰ মান কিমান পালো 35 এতিয়া চোৱাচোন কোনটো অপচনত আছে 35 অপচন ডি অপচন ডি কিমান আছে 35 ডিগ্ৰী এতিয়া নেক্সট প্ৰশ্নটোলৈ চাওঁ হাচোন এজোৰ সম্পূৰক কোণৰ ডাঙৰ কোণতকৈ সৰু কোণটো কোণৰ দুগুণ হয় ডাঙৰ কোণটো সৰু কোণৰ দুগুণ হয় ডাঙৰ কোণটো হ'ল ধৰা হ'ল সৰু কোণটো যদি x হয় ডাঙৰ কোণটো কি কৈছে দুগুণ তাৰ মানে 2x হ'ব এটা কোণৰ মান যদি x হয় আনটো কোণৰ মান 2x হ'ব এতিয়া ইয়াতে কৈছে এজোৰ সম্পূৰক কোণৰ যোগফল কিমান হয় সদায় 180 মানে x plus 2x equal to কিমান হ'ব 180 ডিগ্ৰী ইয়াৰ পৰা আমি কিহৰ মান উলিয়াম ইয়াৰ পৰা আমি x ৰ মান উলিয়াম 3x equal to 180 degree x equal to 180 degree by 3 to cancel গৈ থাকিলে 60 x equal to 60 degree আমাক কাৰ মান উলিয়াব দিছে ডাঙৰ কোণটো কিমান আছিলে 2x 2 into 60 degree কৰিলে কিমান আহিব 120 degree 2x কিমান আহিব 120 degree option B equal to 120 degree এতিয়া নেক্সট প্ৰশ্নটো চাও ইয়াতে কি কৈছে bx equal to 0 হলে x ৰ মান কিমান হ'ব bx equal to 0 আমাৰ x ৰ মান লাগে 0 by b মানে 0 গতিকে x equal to 0 অপশ্যন A টো আমাৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো চাও ইয়াতে কি আছে m by 2 equal to -7 m by 2 equal to -7 ইয়াৰ পৰা আমি কাৰ মান উলিয়াম m ৰ মান উলিয়াম m equal to 2 into -7 m equal to -14 অপশ্যন হ'ব C m equal to -14 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ আমি অংকত অধ্যায়টোৰ আমি বহু বিকল্প প্ৰশ্ন কিছুমান আলোচনা কৰিলো আজি আমাৰ এই অংকত আমাৰ অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায়টো এটা চলকযুক্ত এক ঘাত সমীকৰণৰ অধ্যায়টোৰ সম্পূৰ্ণ হ'ল পৰৱৰ্তী অংকত আমি অধ্যায় 3 অৰ্থাৎ চতুৰ্ভুজৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ